নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে পুনৰ নতুনকৈ আপোনালোকৰ কাৰণে কেৰাণী পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে 6500 প্লাছ পদৰ কাৰণে নতুনকৈ কেৰাণী পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব আপোনালোকৰ শিক্ষাগত অৰ্হতা কি থাকিব দৰমহা কিমান দিয়া হ'ব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বহুতে কি কৰে ভিডিঅ'টো কাটি চাই পিছতে বহুতো কথা বুজি নাপায় আৰু বহুতে লিংক বিচাৰি থাকে কিন্তু এপ্লাই কৰা যিটো নেকি লিংক আছে লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনতে দি দিম তো আপোনালোকে ভালদৰে চাব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব তেনেহ'লে সেই সম্পূৰ্ণ কথাখিনি ভালদৰে বুজি পাব আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনটো ভালদৰে চেক কৰিব তাতে আপোনালোকে লিংকবিলাক পাই যাব বহুতে SMS দি থাকে কমেণ্ট কৰি থাকে যে লিংক পোৱা নাই এপ্লাই কৰাৰ ভিডিঅ'টো ফেক হয় নটিফিকেশ্যন ফেক হয় তো ফেক কোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকক দিয়া নহয় গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব ভিডিঅ' ডিছক্ৰিপশ্যনটো ভালদৰে চেক কৰিব তাতে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি ভালদৰে পাই যাব যদি চেনেলটো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱসকল নতুনকৈ যিবিলাক ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে কেৰাণী পদৰ কাৰণে ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025 ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা কেৰাণী পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে 6589টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক যদি আপোনালোকৰ অৰ্হতা বনে যদি আপোনালোকে এলিজিবল হয় আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব তো আপোনালোকে চাব পাৰে যে জুনিয়ৰ এছ'চিয়েট বা কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ কাৰণে ভেকেঞ্চি আছে অৰ্থাৎ কেৰাণী পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক তো ইয়াতে আপোনালোকে চাব পাৰে যে জুনিয়ৰ এছ'চিয়েট অৰ্থাৎ কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 6589টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে তো আপোনালোকে নৰ্থ ইষ্টাৰ্ণত আপোনালোকে চাব পাৰে যে 329টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত 329টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তাতে আপোনালোকে আছামৰ কাৰণে চাব পাৰে যে 76টা পদৰ ভেকেঞ্চি আছে অৰুণাচলত আপোনালোকে চাব পাৰে যে 23টা পদৰ ভেকেঞ্চি আছে মণিপুৰত আছে 20টা পদৰ ভেকেঞ্চি মেঘালয়ত আছে 35টা পদৰ ভেকেঞ্চি মিজোৰামত আছে 15টা পদৰ ভেকেঞ্চি নাগালেণ্ডত আছে 22টা পদৰ ভেকেঞ্চি ত্ৰিপুৰাত আছে 38টা পদৰ ভেকেঞ্চি তো 329টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ উত্তৰ পূৰ্বাঞ্চলত আৰু আপোনালোকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত চাব পাৰে যে কোনটো ৰাজ্যত কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে টোটেল ভেকেঞ্চি আছে আপোনালোকৰ কাৰণে 6579টা পদৰ অল অভাৰ ইণ্ডিয়া হয় তো আছামৰ কাৰণে আপোনালোকে চাব পাৰে যে 76টা পদৰ ভেকেঞ্চি আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাক মিলাই আপোনালোকৰ কাৰণে 329টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চি এপ্লাই কৰিব পাৰে ভেকেঞ্চি কাৰণে আপোনালোকৰ এক্সাম হ'ব এক্সাম চেণ্টাৰবিলাক আপোনালোকে চাব পাৰে যে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ আপোনালোকৰ এক্সাম হ'ব আপোনালোকে ভেকেঞ্চি অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব এপ্লাই মোডটো আপোনালোকে চাব পাৰে যে অনলাইন ভেকেঞ্চি চেলাৰীটো আপোনালোকে চাব পাৰে যে 24,050 টকাৰ পৰা আপোনালোকক 64,480 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব আপোনালোকৰ ষ্টেট অনুযায়ী যিটো চেলাৰী আছে চেলাৰীটো বেলেগ বেলেগ থাকিব আৰু গ্ৰেড পেটো আপোনালোকৰ বেলেগ বেলেগ থাকিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চি এপ্লাই কৰিব পাৰে ভেকেঞ্চি এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে চাব পাৰে এইটো হৈছে ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট নাম্বাৰ তো ভেকেঞ্চি লৈ যদি আপোনালোকৰ কিবা কৰি থাকে বা কিবা যদি আপোনালোকৰ ডাউট থাকে তেনেহ'লে আপোনালোকে এইটো নাম্বাৰক কল কৰি আপোনালোকে যোগাযোগ কৰি সম্পূৰ্ণ ডাউটখিনি ক্লিয়াৰ কৰি ল'ব পাৰে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰিব পাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে কেৰাণী পদৰ কাৰণে ভেকেঞ্চি আছে অৰ্থাৎ ক্লাৰ্কৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেঞ্চি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে যে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এলিজিবল হয় অৰ্থাৎ মিনিমাম এজ লিমিট থাকিব 20 বছৰ মেক্সিমাম এজ লিমিট থাকিব 28 বছৰ 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে চিলেকশ্যনো পাই যাব য'ত আপোনালোকে চাব পাৰে যে SC/ST কেনেছখন আছে 5 বছৰ OBC কেনেছখন আছে 3 বছৰ PWD আনৰিজাৰ্ভ কাৰণ আছে 10 বছৰ PWD OBC কাৰণ আছে 13 বছৰ আৰু PWD SC/ST কেনেছখন আছে 15 বছৰৰ চিলেকশ্যন তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব পাৰে ভেকেঞ্চি এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব
লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা অৰ্থাৎ আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব নাইবা যদি আপোনালোকে ডিগ্ৰী বা গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰত আছে তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় অৰ্থাৎ যদি আপোনালোকে ডিগ্ৰী বা গ্ৰেজুৱেশ্যনৰ লাষ্ট ইয়াৰত পঢ়ি আছে তথাপি কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব আপোনালোকে চাব পাৰে যে আনৰিজাৰ্ভড দিব লাগিব 750 টকা এপ্লিকেশ্যন ফিজ OBC EWS কেণ্ডাৰ্ছে 750 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব SC ST PWD কেণ্ডাৰ্ছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে অৰ্থাৎ আনৰিজাৰ্ভ OBC আৰু EWS কেণ্ডাৰ্ছে 750 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে এপ্লাই কৰিব পাৰে আপোনালোকে ভেকেঞ্চিৰ কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ কিনাতে দিয়া হৈ আছে আপোনালোকে SBI যোনটো অফিচিয়েল ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব তো আপোনালোকে অফিচিয়েল ৱেবছাইটৰ লিংকবোৰ চাব পাৰে আপোনালোকে কেইটা লিংকত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব তো আপোনালোকে কেইটা লিংক ভিজিট কৰি আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে পাই যাব কেনেদৰে এপ্লাই কৰিব লাগে তো যদি আপোনালোকে নিজে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে আমি আপোনালোকক এপ্লাই কৰি দিম তো যদি আপোনালোকে আমাৰ সৈতে এপ্লাই কৰিব বিচাৰে আপোনালোকে হোৱাটছআপত মেছেজ দিব আপোনালোকে কল নকৰিব কল কৰিলে বহুত অসুবিধা হয় বহুতো কল আহে তো বহুতো কল ৰিচিভ কৰাটো অসম্ভৱ কথা তো আপোনালোকে হোৱাটছআপত মেছেজ দিব তো মই সকলোৰে হোৱাটছআপৰ মেছেজৰ ৰিপ্লাই দিওঁ গতিকে আপোনালোকে মেছেজটো দিলে মই ৰিপ্লাই দিব পাৰিম কল নকৰিব অসুবিধা হয় তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে যদি নিজে কৰিব পাৰে খুবেই ভাল কথা হয় যদি আপোনালোকে নিজে নোৱাৰে আপোনালোকে মোক এটা হোৱাটছআপত মেছেজ দি দিব কল নকৰিব যিহেতু বহুত কল আহি থাকে তো বহুত অসুবিধা হয় মোৰ তো যেটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ মধ্যে নেকি এপ্লাই প্ৰক্ৰিয়া আছে আপোনালোকে চাব পাৰে 6 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 26 আগষ্ট তো আপোনালোকে 20 দিন সময় পাব ভেকেঞ্চি মধ্যে এপ্লাই কৰিবৰ বাবে ভেকেঞ্চি মধ্যে নেকি এক্সাম আছে আপোনালোকে চাব পাৰে ছেপ্টেম্বৰ নৱেম্বৰ মানত আপোনালোকৰ এক্সাম হ'ব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চি মধ্যে এপ্লাই কৰিব পাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যন আপোনালোকক হোৱাটছআপ গ্ৰুপত নাইবা ভিডিঅ' ডিছক্ৰিপশ্যনত কৈ দি দিম তো আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনটো ভালদৰে চেক কৰিব বহুতে চেক নকৰি কৈ থাকে যে লিংক দিয়া নাই এইটো সেইটো গতিকে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনটো ভালদৰে চেক কৰিব তাতে আপোনালোকে লিংকটো পাই যাব তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব খুবেই ভাল কথা হয় যে SBI ৰ তৰফৰ পৰা নতুনকৈ কেৰাণী পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 6589টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে তো বৃহৎ পৰিমাণৰ ভেকেঞ্চি হয় যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে চাব পাৰে যে উত্তৰ পূৰ্বাঞ্চলত আছে 329টা পদৰ ভেকেঞ্চি আপোনালোকে চাব পাৰে যে আসামৰ কাৰণে আছে 176টা পদৰ ভেকেঞ্চি তো এনেদৰে আপোনালোকে ষ্টেটাছ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে টোটেল ভেকেঞ্চি আছে আপোনালোকৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 329টা পদৰ তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকে পাব ভেকেঞ্চিৰ কাৰণে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশ্যনো পাই যাব তো ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰত আছে তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় অৰ্থাৎ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা বা গ্ৰেজুৱেশ্যন ডিগ্ৰীৰ ফাইনেল ইয়াৰত থকা প্ৰাৰ্থীসকলে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিলেও পাৰে অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাব পাৰে অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক এটা কৰি দিব পাৰে যদি কিবা সুধিব থাকে কমেণ্টত জনাব পাৰে তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ